Hello everyone, welcome to Gyan Sikha Knowledge Hub, the bridge between ambition and achievement. প্ৰথমে আপোনালোক সকলোকে জনাবলৈ পাই খুশি হৈছো যে জ্ঞান শিক্ষা নলেজ হাবৰ এটা নতুন অফলাইন ক্লাছ অনলাইন কোচিং সেন্টাৰ আৰম্ভ কৰা হৈছে আৰু এইটো আছে জুৰহাটৰ মাৰৱাৰীপট্টিত ইয়াত সেবা আৰু সিবিএসই এই দুটা বোৰ্ডৰে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ক্লাছ কৰা হ'ব ম্যাথমেটিক্স এডভান্স ম্যাথমেটিক্স সায়েন্স আৰু ইংলিশ এইকেইটা বিষয়ৰ ক্লাছ হ'ব ইয়াত এতিয়া আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু লৈ আহো আজিৰ ভিডিওটো গুৰুত্বপূৰ্ণ হ'ব পলিটেকনিক সেকেন্ড সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে হয় জ্ঞান শিক্ষা নলেজ হাবৰ আমাৰ যেটো অনলাইন এপ আছে তাত আমি এবাৰ দুটা নতুনকৈ কোৰ্স লঞ্চ কৰিছো এটা হৈছে ম্যাথমেটিক্স আৰু আনটো হৈছে ফিজিক্স আমি ফাৰ্স্ট সেমিষ্টাৰৰ বাবেও কোৰ্স লঞ্চ কৰিছিলো ঠিক তেনেদৰে সেকেন্ড সেমিষ্টাৰৰ বাবেও ফিজিক্স আৰু ম্যাথমেটিক্সৰ কোৰ্স লৈ আহিছো অনলাইন হ'ব এইকেইটা কোৰ্স আৰু সকলোৱে গম পাইছে যে পলিটেকনিক সেকেন্ড সেমিষ্টাৰৰ অলৰেডি সিলেবাস চেঞ্জ হৈছে গতিকে এই কোৰ্স কেইটা লেটেস্ট সিলেবাসৰ ভিত্তি কৰি পেলাই আমি লঞ্চ কৰিছো চাই লও কোৰ্স কেইটা আমি কি পাম প্ৰথমতে লাইভ ক্লাস কোৰ্স হ'ব আমাৰ গোটেইখিনি ক্লাস লাইভ হ'ব প্লাস যিখিনি লাইভ ক্লাস হ'ব সেইখিনি ৰেকৰ্ডৰ ফৰ্মত থাকি যাব আৰু কিছুমান ইম্পৰ্টেন্ট টপিকৰ আমি ৰেকৰ্ডেড সেশনো প্ৰভাইড কৰিম কমপ্লিট থিওৰি কভাৰেজ কৰাৰ পাছত আমি প্ৰেক্টিস কোৱেশ্চন কৰাম আৰু থিওৰি প্লাস প্ৰেক্টিস কোৱেশ্চন সকলোৰে নোটস পিডিএফ ফৰ্মত আমি এপতে আপলোড কৰি দিম আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰা হ'ব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰিলে আমাৰ কমন কৰাৰ চান্স বহুত বাঢ়ি যায় গতিকে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত যথেষ্ট গুৰুত্ব দিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি নট অনলি এপ ইউটিউবতো আমি সলভ কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লব আমি ইউটিউবতো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰিম এই গোটেইখিনি হৈ যোৱাৰ পাছত যদি কাৰোবাৰ ডাউট থাকে তেনেহলে আমি 1-to-1 ডাউট সেশনৰ ব্যৱস্থা কৰিছো যদি কাৰোবাৰ ডাউট থাকে তেতিয়ালে আমি 1-to-1 ডাউট সেশনৰ ব্যৱস্থা কৰি পেলাই সেই ডাউট ক্লিয়াৰ কৰিম নেক্সট যদি হে কোনোবা পলিটেকনিকৰ সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেন্টে আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰা নাই ইতিমধ্যে আমাৰ ফাৰ্স্ট সেমিষ্টাৰৰ ষ্টুডেন্ট অলৰেডি আছে তেওঁলোকে WhatsApp গ্ৰুপত সোমাই আছে যদি কোনোবাই তেওঁলোকে আমাৰ সেকেন্ড সেমিষ্টাৰৰ কাৰণে এনৰোল কৰিব বিচাৰিছে বা নোটছৰ বিষয়ে ক্লাছ আপডেট যিকোনো ধৰণৰ কোৱেৰিৰ বিষয়ে জানিব বিচাৰিছে তেতিয়ালে আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰিব পাৰিব মই WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট এতিয়া কোৰ্সটো কেনে ধৰণে জয়েন কৰিব পাৰিব আটাইতকৈ প্ৰথমতে আমাৰ জ্ঞান শিক্ষা এপটো ডাউনলোড কৰিব লাগিব জ্ঞান শিক্ষা এপটো গুগল প্লে ষ্টৰত পাই যাব সাৰ্চ কৰিলে হ'ল জ্ঞান শিক্ষা বুলি বা মই ডাইৰেক্ট গুগল প্লে ষ্টৰৰ লিংকটো ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনৰ পৰা গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বহুতে অলৰেডি আমাৰ ক্লাছ কৰি আছে গতিকে তেওঁলোকে ডাউনলোড কৰি ৰাখিছে যিখিনি নতুনকৈ আহিছে তেওঁলোকে এপটো ডাউনলোড কৰি ল'ব তাৰ পাছত নিজৰ ফোন নম্বৰ আৰু নাম এই দুটা দি পেলাই ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পাছত হোম পেজতে অলপ তললৈ গলে ফিচাৰ্ড কোৰ্স বুলি এটা অপচন পাব ফিচাৰ্ড কোৰ্সত সেই কোৰ্স দুটা দেখা পাব যদিহে ফিচাৰ্ড কোৰ্সত বিচাৰিবলৈ অকণ অসুবিধা হয় তেতিয়াহলে এপটো তলৰ ফালে চালে দেখিবা এটা হোম বুলি আছে হোমৰ সাইডতে থাকিব ষ্ট'ৰ হোমৰ সাইডতে ষ্ট'ৰ বুলি এটা সেকশন থাকিব ষ্ট'ৰ সেকশনত ক্লিক কৰিলে সকলোখিনি কোৰ্স পাব তাতে এইটা কোৰ্সো আছে আৰু লগতে তাৰ সাইডতে chat বুলি এটা অপচন আছে গতিকে আপোনালোকে কিবা যদি কোৱেৰি থাকে তাতো আমাক ইনবক্স কৰিব পাৰে তাতো মেছেজ কৰিব পাৰে আমি তাতো ৰিপ্লাই কৰিম তাৰ পাছত কোৰ্সটো সিলেক্ট কৰি পেলাই কোৰ্সটো সিলেক্ট কৰি তাৰ ডিটেইলছখিনি চাব পাৰিব গোটেই ডিটেইলছখিনি দি থোৱা আছে কন্টেন্ট সেকশন কোৰ্সটোৰ ভিতৰত এটা কন্টেন্ট বুলি এটা অপচন থাকিব কন্টেন্ট সেকশন ওভাৰভিউ এনেকৈ থাকিব ওভাৰভিউ কন্টেন্ট সেকশন তাৰ পিছত আৰু লগতে যেটো লাইভ ক্লাস সেই লাইভ ক্লাসখিনি ৰেকৰ্ডিং তাত থাকি যাব লাইভ ক্লাস বুলি এটা অপচন থাকিব লাইভ ক্লাসেস তাত লাইভ ক্লাসৰ ৰেকৰ্ডিং খিনি থাকিব কন্টেন্ট সেকশনত গলে ফ্ৰী মেটেৰিয়েলছ খিনি পাব সেই গোটেইখিনি চাই লৈ পেলাই বাই নাও বুলি এটা অপচন থাকিব বাই নাও অপচনটো ক্লিক কৰি পেলাই যদি পেমেন্টটো কমপ্লিট কৰে তেতিয়ালে কোৰ্সটো জয়েন কৰিব পাৰিব আৰু আমাৰ লাইভ ক্লাসসমূহ এটেন্ড কৰিব পাৰিব কোৰ্সটো জয়েন নকৰাকৈ আমাৰ লাইভ ক্লাসৰ ৰেকৰ্ডিং নাপাব বা ফ্ৰী মেটেৰিয়েল খিনি পাই যাব কিন্তু বাকি কন্টেন্ট খিনি তাত নাপাব কোৰ্সটো জয়েন কৰিব লাগিব কিবা যদি কোৱেৰি আছে তেতিয়ালে আমাক এই নম্বৰটোত কল কৰিব পাৰিব বা WhatsApp কৰিব পাৰিব আমি কোৱেৰি ইমিডিয়েটলি সলভ কৰি দিম নেক্সট আটাইতকৈ ইম্পৰ্টেন্ট কথা কিমান ফি হ'ব কেনেকৈ পেমেন্ট কৰিম সেইকেইটা ভালদৰে লক্ষ্য কৰিলে দেখিব যে ফিজিক্সৰ কোৰ্সটো ফ্ৰী মাত্ৰ 20 रुपी কৰিছো কিয় অলপ আচৰিত হ'বলগীয়া কথা 20 रुपी ইমান কম কেনেকৈ
একচুৱেলি কি হৈছে ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো কোৰ্স আছিলে ফাৰ্ষ্ট সেমিষ্টাৰৰ কোৰ্সটোত মোৰ অলপ শাৰীৰিক অসুস্থতা আৰু কিছুমান আনএভয়েডেবল সাৰ্কামস্টেন্সেছৰ কাৰণে মই সিলেবাসটো কমপ্লিট কৰিব নোৱাৰিলো তাৰ বাবে ষ্টুডেন্টৰ যথেষ্ট হেম্পাৰ হ'ল কিন্তু ষ্টুডেন্টে একো কমপ্লেইন কৰা নাই তেওঁলোকে এইবাৰো আকৌ কোৰ্স লবৰ কাৰণে বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছে কিন্তু মই গম পাইছো যে তেওঁলোকৰ যথেষ্টখিনি হেম্পাৰ হ'ল সেই কাৰণে এইবাৰ ফিজিক্সৰ কোৰ্সটো মই কমপ্লিট ফ্ৰী কৰাৰ কথা ভাবিছিলো কিন্তু আমাৰ লাইভ ক্লাছ কৰিবৰ কাৰণে এপত কোৰ্সটো জয়েন কৰিব লাগিব আৰু কোৰ্সটো জয়েন কৰিবৰ বাবে এটা ফি পেমেন্ট কৰিবই লাগিব ফ্ৰী কৰিব পাৰি কিন্তু ফ্ৰী কৰিলে সেই ক্লাছসমূহ কি হ'ব ৰেকৰ্ডেড হৈ থাকি নাযায় সেইবাবে মই একদম মিনিমাম চাৰ্জ ৰাখিছো ফিজিক্সৰ কাৰণে আৰু ম্যাথমেটিক্সৰ এজ ইউজুৱেল আমাৰ 2000 रुपीस আছে 2000 रुपीस একচুৱেলি আমাৰ 4 মান্থ ডিউৰেচনৰ কোৰ্স হয় each month 500k 4 month 2000 rupees payment to directly one time direct 2000 rupees pay কৰিব পৰা যাব বা দুটা ইনস্টলমেন্টত 1000 কে পেমেন্ট কৰিব পৰা যাব পেমেন্ট মেথড গুগল পে ফোন পে এই দুইটা আছে আজিকালি তো গুগল পে ফোন পে সকলোৰে আছে গতিকে গুগল পে কৰিব পাৰিব বা ফোন পে কৰিব পাৰিব বা ডেবিট কাৰ্ড ইউজ কৰিও পেমেন্ট কৰিব পাৰিব যদি কাৰোবাৰ এই কেইটাৰ এটাও নাই এইকেইটা অপচনৰ যদি এটাও নাই তেতিয়া কি কৰিব পাৰিব যিকোনো বেলেগ মানুহৰ হটুৱাই যদি চিনাকি মানুহ আছে চিনাকি মানুহৰটো গুগল পে ফোন পে থাকিব তেওঁলোকৰ হটুৱাই পেমেন্ট কৰিব পৰা যাব আপোনালোকৰ ফোনত কোৰ্সটো বাই কৰিব বাই কৰি পেলাই যদি বেলেগৰ গুগল পে নাম্বাৰ দিব বিচাৰিছে তেতিয়া বেলেগৰ গুগল পে নাম্বাৰটো দিলে তাৰ তাত তেতিয়া সেই পেমেন্ট ৰিকুৱেষ্টটো যাব সেই মানুহজনৰ মোবাইলত পেমেন্ট ৰিকুৱেষ্টটো যাব তেওঁ তাত যদি পেমেন্টটো কমপ্লিট কৰি দিয়ে ইয়াত অটোমেটিক্যালি কোৰ্সটো পাৰচেজ হৈ যাব আৰু গোটেই পেমেন্ট প্ৰসেছটো যেনেকৈ পেমেন্ট কৰা নহওক গোটেই পেমেন্ট প্ৰসেছটো যাতে বেক বাটনটো প্ৰেছ কৰা নহয় কমপ্লিট পেমেন্ট হোৱাৰ পাছত অটোমেটিক্যালি কোৰ্স পাৰচেজ বুলি আহি যাব তো তাৰ পাছতহে বেক বাটনটো প্ৰেছ কৰিব লাগে গতিকে এইখিনি আছিল আজিৰ ভিডিওটোৰ মূল কথা এই ভিডিওটো সকলো পলিটেকনিক সেকেন্ড সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শেয়াৰ কৰি দিয়ে যাতে তেওঁলোকেও পলিটেকনিকৰ ম্যাথমেটিক্স আৰু ফিজিক্সৰ কোৰ্সটো জয়েন কৰিব পাৰে বা ইয়াতে যিখিনি ফ্ৰী মেটেৰিয়েলছ আছে সেইখিনিও ইউজ কৰিব পাৰে আৰু সকলোকে লাইভ ক্লাছত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো সামৰণি মাৰিছো থ্যাংক ইউ এভৰিৱান হ্যাপি লাৰ্নিং